Hello guys, welcome back to my YouTube channel. পুনৰ এটা নতুন ভাল খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিলো যেহেতু অসম চৰকাৰৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টত MVR কিছু পদ মুকলি হৈছে আৰু ইয়াতে আপোনালোকৰ এজ বিচাৰিছে 21 to 38 ইয়াৰ্ছ লৈকে আপোনালোকৰ বয়সৰ সময়সীমা ইয়াতে বিচৰা হৈছে গতিকে বলক দেৰি নকৰি আমি সম্পূৰ্ণ ডিটেইলছ খিনি জানিবলৈ চেষ্টা কৰো আৰু যি সকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব বন্ধু বান্ধৱীসকল ইয়াৰ এডভাৰটাইজমেন্টটো মুকলি কৰিছে অসম লোকসেৱা আয়োগ চমুকৈ APSC ফালৰ পৰা এই এডভাৰটাইজমেন্টটো আহিছে আৰু ইয়াৰে আপোনালোকৰ এডভাৰটাইজমেন্টটো আহিছে 11 মাৰ্চ 2024 ত ইয়াতে চাওক নেম অফ দা পোষ্ট মোটৰ ভেহিকল ইন্সপেক্টৰ MVI আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট আসাম আৰু টোটাল পোষ্টৰ সংখ্যা ইয়াতে 18টা আৰু ইয়াতে চাই লওক ক্যাটাগৰী ওয়াইজ ইয়াতে পোষ্টসমূহ এনে ধৰণে দিয়া গৈছে আপোনালোকে হেমু চেক আউট কৰি লব ক্যাটাগৰী ওয়াইজ পোষ্টসমূহ ভাগ কৰি দিছে নেক্সট আপোনালোকে ইয়াতে চাই লওক স্কেল অফ পে স্কেল প্লাস গ্ৰেড পে এণ্ড অদাৰ এলাউৱেন্স এডমিনিস্ট্ৰেবল to the Assam state government employees from time to time per month আৰু ইয়াতে পে স্কেল চাই লওক 22000 পৰা 97000 আৰু ইয়াতে গ্ৰেড পে থাকিব 9400 পে বেন 3 এই পদসমূহত এপ্লাই কৰিবৰ বাবে ক্যান্ডিডেটজন ইণ্ডিয়াৰ সিটিজেন হ'ব লাগিব লগতে আপোনালোকে হাতত এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াতে আপোনালোকৰ ডোমিসাইল প্ৰুফ এটাও বিচৰা হৈছে পার্মানেন্ট রেসিডেন্ট প্ৰুফ ইয়াতে আপোনালোকে দিব লাগিব লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো আপোনালোকে দিবই লাগিব এই পদসমূহত এপ্লাই কৰিবৰ বাবে এডুকেশনাল কোৱালিফিকেশন ইয়াতে মেট্ৰিক আৰু হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ 3 বছৰীয়া ডিপ্লোমা থাকিব লাগিব অটোমোবাইল অৰ মেকানিক্যাল ইঞ্জিনিয়াৰিংত আপোনালোকে 3 বছৰীয়া ডিপ্লোমা কৰি থোৱা হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু ইয়াতে বয়সৰ সময়সীমাটো আপোনালোকে চাই লওক জেনাৰেল ক্যান্ডিডেটৰ ইয়াতে 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰৰ যি সকল ক্যান্ডিডেট তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ক্যাটাগৰী ওয়াইজ ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশন দিয়া হৈছে এহমু আপোনালোকে চেক আউট কৰি লব ক্যাটাগৰী ওয়াইজ ইয়াতে SC ST যেনেকৈ 5 বছৰ দিয়া হৈছে ঠিক তেনেকৈ OBC MOBC 3 বছৰ এনে ধৰণে PWD সকলোৰে ইয়াতে ক্যাটাগৰী ওয়াইজ এজ ৰিলেক্সেশন দিয়া হৈছে আৰু এই পদসমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকে এপ্লিকেশন ফিজ জমা দিব লাগিব ইয়াতে জেনাৰেল ক্যান্ডিডেট সকলে 250 আৰু ইয়াতে প্ৰসেসিং ফিজ চাৰ্জ 40 আৰু ট্যাক্সেবল এমাউন্ট 7.20 টকাকৈ ইয়াতে দিব লাগিব আৰু টোটাল হ'ব জেনাৰেল ক্যান্ডিডেট সকলৰ এপ্লিকেশন ফিজ 297.20 টকা আৰু SC ST OBC ক্যান্ডিডেট সকলে ইয়াতে 197 কৈ দিব লাগিব BPL যি সকল ক্যান্ডিডেট তেওঁলোকে 47.20 টকাকৈ ইয়াতে এপ্লিকেশন ফিজ দিব লাগিব আৰু PWBD ক্যান্ডিডেট সকলে ইয়াতে 47.20 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব আৰু আপোনালোকে এই পদসমূহত এপ্লাই কৰিবৰ বাবে APSC ৰ যেটো অফিচিয়েল ওয়েবসাইট তাতে গৈ আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব এটোৱে হৈছে APSC অফিচিয়েল ওয়েবসাইট আপোনালোকে তাতে গৈ এপ্লাই কৰিব পোনপ্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এপ্লাই কৰি গৈ থাকিব পাৰিব ৰেজিষ্টাৰ কৰাৰ লগে লগে এটা ওয়ান টাইম পাসওয়াৰ্ড আহিব সেই পাসওয়াৰ্ডটো জমা দিয়াৰ পিছত আপোনালোকে বাকিখিনি যেনে ধৰণে আহে তাতে আপোনালোকে তেনে ধৰণে গৈ এপ্লাই কৰি সাবমিট বটন ক্লিক কৰি দিব আপোনালোকৰ এপ্লিকেশন সাকসেসফুলি এপ্লাইড হৈ যাব আৰু ইয়াতে আপোনালোকৰ এক্সামৰ কিছুমান জোন ডিসাইড কৰি দিয়া হৈছে দা কমিশন উইল অলসো ডিসাইড to conduct examination tests etc zone wise depending upon the numbers of candidates against the district shown below ইয়াতে শিলচৰ আছে শিলচৰত আপোনালোকৰ ডিস্ট্ৰিক্ট পৰিব ইয়াতে হাইলাকান্দি কৰিমগঞ্জ কাছাৰ ইয়াতে 2 নম্বৰ জুৰহাট আছে জুৰহাটত গোলাঘাট ডিব্ৰুগড় জুৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনচুকীয়া পৰিব আৰু ইয়াতে 3 নম্বৰত আছে নগাঁৱত পৰিব ডিমা হাছাও হুজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং নেক্সট আছে তেজপুৰত বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ উদালগুৰি নেক্সট আছে কোকৰাঝাৰত আছে বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ সাউথ সালমৰা নেক্সট গুৱাহাটী বৰপেটা বাক্সা কামৰূপ মেট্ৰো নলবাৰী দৰং বজালি তামুলপুৰ
বন্ধু বান্ধৱীসকল ভিডিঅ'টোত ইমানখিনিয়ে আছিল আপোনালোকে APSCৰ যি অফিচিয়েল ৱেবছাইট তাতে ভিজিট কৰি ইয়াৰ সবিশেষ আৰু জানি লৈ আপোনালোকে এই পদসমূহত যিসকল কেণ্ডিডেট এলিজিবল আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰে আৰু যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহলে ভিডিঅ'টি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ